আমাৰ বকুল কাঠগাঁও চাপৰিৰ শোভা মাঝি নামৰ 22 বছৰীয়া যুৱতী এগৰাকীক যোৱা 9 তাৰিখে ৰাতিপুৱা 4টামান বজাত ফোন কল আহে। টিমনা বম্বৈ লাইনৰ বৰুণ মাঝি নামৰ ব্যক্তি যুৱক এজনে আমি গম পাওঁ তেখেতৰ মাজত মানে কিবা প্ৰেম কিবা এটা আছিলে, কিন্তু ছোৱালীজনী ফোন কৰোঁতে ৰিচিভ কৰিলে তাইৰ ভণ্টি পূজা মাঝিয়ে। পূজা মাঝি ফোন কৰাৰ পাছত তাইক অনুৰোধ কৰে যে ছোৱালীজনীক বোলে ফোনটো দিব লাগে। তো সেইটো সময়ত শোভা মাঝিয়ে ফোনটো লৈ লোৱাৰ পাছত হয়তো ৰাতিপুৱাৰ কথা ছোৱালীজনী হৈ তাৰ ভণ্টিজনী পাহৰি যায়। পাছত শোভা মাঝি অকণমান পাছত মানে কামত গ'ল বুলি ঘৰৰ মানুহে একো চিন্তা কৰা নাই আৰু যেতিয়া ঘৰ ঘূৰি নহাত 3টামান বজাত প্ৰায় বাজে, তেতিয়া তাৰপাছত নহাৰ কাৰণে গোটেই গাঁৱৰ ৰাইজে বা পৰিয়ালবৰ্গই খবৰ খাতি ল'লে। খবৰ খাতি লোৱাৰ পাছত একো উপায় নাপাই লাহোৱাল আৰক্ষী থানাত লগে লগে এটা এজাহাৰ দিয়া হৈছিলে। এজাহাৰ দিয়া হোৱাৰ পাছত মানে ঘৰৰ পৰা নিৰুদ্দেশ বুলি এজাহাৰ দিছিলে। এজাহাৰটোৰ ভিত্তিত একো তেনেকুৱা মানে কাৰ্যসূচী লাহোৱাল আৰক্ষী থানাই লোৱা নহ'ল। তাৰ পাছত ল'ৰাটোৰ ঘৰতো মানে গাঁৱৰ ৰাইজে গৈছে। ল'ৰাটোৰ ঘৰতো তেতিয়া ক'লে যে বৰুণ মুৰা নামৰ ল'ৰাজনে যে মই অনা নাই, মই ফোন কৰিছিলোঁ, হয় মই তেওঁক ভাল পাওঁ। তো সেই কথাটো ওলাইছিলে, কিন্তু ইমানখিনি কৰাৰ পাছত কেছ দিয়াও হৈছিলে। তাৰ পাছতো ল'ৰাটোৰ ওপৰত একো মানে এনেকুৱা পুলিচে একো আৰক্ষী বিভাগে একো মানে গুৰুত্ব প্ৰদান নকৰিলে। তাৰপিছত আমি 9 তাৰিখ মানে যেতিয়া আমি গম পাওঁ, 9 তাৰিখ মানে গম পাওঁ, তেতিয়া কি হ'ল ল'ৰাটো মানে ছোৱালীজনী শোভা মাঝি লেখাই জানো চেঁচা নৈৰ ওপৰত মানে পানীত ছোৱালীজনীৰ ডেড বডি মৃতদেহ এটা উলংগ শৰীৰে মানে এটা পোৱা গৈছে। আঘাতৰ চিন আমি শুনা মতে নলীটোত আঘাতৰ চিন আছে। বলাৎকাৰটো তাৰ পজিশ্যনটো আমি ফটোত দেখিছোঁ, আমি অনুভৱ কৰিছোঁ। মানে ডক্টৰে অকণমান কৈছে, আমাৰ ওচৰত তথ্যটো মানে কি পষ্টমৰ্টেম ৰিপৰ্টটো মিলনগৰ থানা ওচৰত আছে বুলি আমি জানো। ডক্টৰে কি লিখি দিছে ইমান সঠিককৈ নাজানো, কিন্তু বলাৎকাৰ কৰা বুলি কৈছে। আৰু অন্তঃসত্ত্বা আছিলে, বেবী এটা আছে বুলি আমি শুনিব পালোঁ। তো গতিকে ভয়ংকৰ ইছ্যু এটা মানে ওলাই আছে। গতিকে ইয়াৰ আঁৰত কি আছে, ৰহস্য কি আছে? ৰহস্যটো এতিয়ালৈকে আৰক্ষী থানাক আমি এজাহাৰ দিছিলোঁ, তেতিয়ালৈকে একো কাৰ্যসূচী নল'লে। কিন্তু এতিয়া আমি শুনি পাইছোঁ ল'ৰাটোক এৰেষ্ট কৰিলে। যদি আমি এৰেষ্ট কৰিছে তেতিয়াহ'লে কি ভিত্তিত এৰেষ্ট কৰিলে? আৰু যদি এৰেষ্ট কৰিছে তেতিয়াহ'লে তেতিয়াই তদন্ত কেলে নহ'ল আৰু আজি কেলে এৰেষ্ট হ'বলৈ পাইছে? আমি পূৰা সঠিকভাৱে ক'ব পৰা নাই। এৰেষ্ট হৈছে বুলি শুনিছোঁ, যদি এৰেষ্ট হৈছে কি ভিত্তিত হৈছে আমি নাজানো। আৰু আৰক্ষী প্ৰশাসনে এতিয়া আমাক ৰাস্তাত আগচি লৈছে। ৰাস্তাত আগচি আমাক কৈছিলে যে কাগজটো আমাক তাতে দিব লাগে বা তাত যাব নালাগে। তো সেইকাৰণে আমি আজিকালি ৰাস্তা পদূলি আমি কাগজ দিয়াটো উচিত নে আমি লাহোৱাল আৰক্ষী থানাত আহিব লাগিব? তো সেই বিষয়লৈ আমি মানে বহুত চিন্তনীয় হৈ আছোঁ। ইয়াত কিবা গোপন বুজাবুজিৰ সন্দেহ প্ৰকাশ হৈছে। গতিকে আমাক শোভা মাঝিৰ মৃত্যুৰ যিটো তদন্ত ধুনীয়াকৈ কৰি আৰু সেই বৰুণ মুৰা নামৰ ব্যক্তিজনক উচিত ন্যায় প্ৰদান কৰিব লাগে। আৰু দিনে দিনে আমাৰ অসমখনত বহুত এনেকুৱা হৈ আছে। গতিকে এই মবলেছিং কেছ, ৰেপ কেছ, এই কেছবিলাক কেতিয়া মানে হ'ব? গতিকে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ কৰজোৰে অনুৰোধ কৰিছোঁ আমাৰ কাঠগাঁও চাকৰি বাকী চাপৰি ৰাইজ হৈ। গতিকে এই বিষয়টোলৈ উচিত তদন্ত কৰি আৰু আমাক উচিত ন্যায় প্ৰদান কৰে যেন তাকে লৈ